শিৱসাগৰ সমষ্টিৰ পৰা আয়ুক্ত কাৰ্যালয় আৰু প্ৰস্তাৱিত বিজ্ঞান যাদুঘৰ স্থানান্তৰকৰণ কৰাক লৈ জাঙুৰ খাই উঠিছে দল সংগঠন। 5 দিনৰ সময়সীমা বান্ধি জিলা প্ৰশাসনক স্মাৰকপত্ৰ প্ৰদান, সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা, অসম ছাত্ৰ যুৱ সন্মিলন, সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু চিলাৰায় সেনাৰ ৰাজনৈতিক চক্ৰান্ত কৰি আয়ুক্তৰ কাৰ্যালয় আৰু প্ৰস্তাৱিত যাদুঘৰ আন স্থানলৈ নিয়াৰ অভিযোগ সংগঠনকেইটাৰ। আপোনালোকে জানে যে আগতো আমাৰ শিৱসাগৰ সমষ্টিৰ কিছুমান বস্তু যেনেকৈ চুকাফা মাল্টি স্পেচিয়েলিটি হস্পিটেল, শিৱসাগৰ মেডিকেল কলেজ, শিৱসাগৰ কেঞ্চাৰ হস্পিটেল, এই তিনিটা বস্তু তিনিটা অনুষ্ঠান ইতিমধ্যে ডিমৌলৈ স্থানান্তৰিত হৈছে। কিন্তু এইবাৰো আমি বিশেষত্ব গম পাইছোঁ যে শিৱসাগৰ প্ৰস্তাৱিত যিটো বিজ্ঞান যাদুঘৰ আৰু শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয়টো ইতিমধ্যে ডিমৌ সমষ্টিলৈ স্থানান্তৰ কৰাৰ যি চক্ৰান্ত কৰিছে, ৰাজনৈতিক অভিসন্ধি কৰিছে, এই অভিসন্ধিক আমি যিকেইজনে ৰচিছে তেওঁলোকক আমি কৈছোঁ যে আপোনালোকক আগতে যি হ'ল এইবাৰ কিন্তু আমি আমাৰ যিকেইটা প্ৰস্তাৱিত অনুষ্ঠান এইকেইটা আমি স্থানান্তৰ কৰিবলৈ নিদিওঁ আৰু ৰাজনৈতিক অভিযান কোনো কাৰণতে আমি আপোনালোকক স্বাৰ্থলাভ কৰিব নিদিওঁ। চাওক, অতি ৰাজনৈতিক আক্ৰোশ আৰু চক্ৰান্তৰে শিৱসাগৰৰ জিলা আয়ুক্ত কাৰ্যালয়টো আৰু প্ৰস্তাৱিত বিজ্ঞান যাদুঘৰটো শিৱসাগৰ সদৰৰ পৰা অন্য ঠাইলৈ নিব বিচাৰিছে। সকলো ঠাইৰ পৰা যাতায়াতৰ সুবিধা থকা সদৰৰ পৰা ভিতৰুৱা অঞ্চল ভাদৰালৈ জিলা আয়ুক্ত কাৰ্যালয় নিব বিচাৰিছে। জিলা আয়ুক্ত কাৰ্যালয়টো ইয়াৰ পৰা লৈ গুচি গ'লে প্ৰশাসনিক বিষয়াসকলৰ কোনো সমস্যা নহয়, সমস্যা হ'ব সাধাৰণ খাতি খোৱা জনতাৰ। এই দিচাংমুখ, দিখৌমুখ, জাজি আৰু আজানপি দৰগাহৰ পৰা ভিতৰুৱা অঞ্চলৰ পৰা গাঁৱলীয়া চহা সাধাৰণ মানুহবিলাক যেতিয়া যাতায়াতৰ অসুবিধাৰ সন্মুখীন হ'ব, তাৰ কাৰণে জবাবদিহি কোন হ'ব? বিষয়টো আমি 3জন বিধায়ককে দৃষ্টিগোচৰ কৰিছোঁ। অতি শীঘ্ৰে এই সন্দৰ্ভত স্থিতি স্পষ্ট কৰিব কৈছোঁ, জিলা আয়ুক্তক স্থিতি স্পষ্ট কৰিব বিচাৰিছোঁ আৰু লগে লগে এই কথাও ক'ব বিচাৰিছোঁ যে শিৱসাগৰ নগৰখনৰ ঐতিহাসিক শিৱসাগৰ নগৰখনত আহোম স্বৰ্গদেউসকলে নিৰ্মাণ কৰি যোৱা ঐতিহাসিক সমলসমূহ বাহিৰে আৰু কি আছে?